কোকৰাঝাৰত ইৰিছ পাণ মিল স্থাপন ৰেচম বিভাগৰ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ তৎপৰতাত আৰু অসম চৰকাৰৰ ৰেচম বিভাগৰ সহযোগত কোকৰাঝাৰৰ আদাবাৰীত স্থাপন কৰা ইৰিছ চিল্ক পাৰ্ক প্ৰায় সম্পূৰ্ণ হোৱা পথত। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত স্থাপন কৰা এই অত্যাধুনিক উদ্যোগটিৰ জৰিয়তে বিটিআৰৰ শিপিনীসকল উপকৃত হ'ব বুলি আজি উদ্যোগটিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি বিভাগীয় বিষয়া অঞ্জন চক্ৰৱৰ্তী, আতিউৰ ৰহমান, ৰেচম বিজ্ঞানী ৰাহুল নন্দন ঘোষে ব্যক্ত কৰে। এই পৰিদৰ্শনৰ সময়ত দলটিক সহযোগ কৰা ভেৰগাঁও জিলা ৰেচম অধীক্ষক গুণমণি ডেকাই অতি শীঘ্ৰে উদ্যোগটি মুকলি কৰা হ'ব বুলি AIN লাইভৰ আগত প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা AIN লাইভৰ প্ৰতিনিধি।